Hi guys, good morning and ৰাতিপুৱা গোটেইবিলাক এতিয়া বৰ্তমান গৈ আছোঁ আমাৰ ডিউটি স্থলী মানে য'ত আমি কাম কৰোঁ তাত গৈ আছোঁ বৰ্তমান লগত আছে আমাৰ এই ছাৰ পূৰা গাড়ী চলি ব্যস্ত বোলে পুলিচ ট্ৰেফিক আগত এই পুলিচ মামাকেইটা দেখিছে ৰাতিপুৱা খাই আছে বৰ্তমান জাগিৰত পাইছোঁ আমি এইফালে জুবিল নাথাকিলে হ'ল তো এইফালে যাম আমি এতিয়া বৰ্তমান গৈ আছোঁ SBC বহুত টাইম বুকি ট্ৰেইন ৰাস্তা পালোঁ এতিয়া বৰ্তমান গৈ আছোঁ টেঘেৰীয়া আমি বৰ্তমান পাকিস্তান বৰ্ডাৰ সোমাই গ'লোঁ পাকিস্তান বৰ্ডাৰ ন সেইখিনি পাকিস্তান বৰ্ডাৰ সোমাই গৈছোঁ পূৰা ভয়ো লাগিছে অলপ লগত একো আনাও নাই তো চাওক না এইবিলাক পূৰা পাকিস্তানত কেনেকুৱা পৰিৱেশ আমাৰ ৰেমো ভাই পূৰা বিজি ৰাতিপুৱা গাৰ্লফ্ৰেণ্ডৰ লগত বিজি আৰু আজি কাজিয়া নালাগিবি দেই মানে মানুহটো খুব কাজিয়া কৰে একচুৱেলি গাৰ্লফ্ৰেণ্ডে বেছি কাজিয়া কৰে ন গাৰ্লফ্ৰেণ্ডে বেছি কাজিয়া কৰে মানে যদি কামত ব্যস্ত থকা যায় কোনোখিনি টাইমত বেলেগৰ লগত কথা পাতি আছে বুলি এনে মানে বাহানাটো ওলাই ইয়াৰ লগত তামাম কাজিয়া কৰি থাকে এতিয়া যেনিবা ভালে চলি আছে আৰু পিছত কি হয় নাজানো আৰু বৰ্তমান চাই থাকক লগত কিবা আছিলে খাই থাকক এতিয়া আমি গৈ আছোঁ টেঘেৰীয়াত গৈ পোৱাৰ পিছত গাড়ীৰ পৰা নামি অলপ দেখাব চেষ্টা কৰিম ইখন টেঘেৰীয়ানো কেনেকুৱা এইখন টেঘেৰীয়া বাৰু দেখিছে আপোনালোকে তাতে শ্বুটিং বহুত হয় কিবা কিবি কিন্তু কিছুমানে ভুলতো ইয়াতো এইখন টেঘেৰীয়া বুলি ইয়াতো আহি যায় ন কিছুমানে ভুলতে আহি যায় ইয়াত তো এইখন টেঘেৰীয়া নহয় এইখন টেঘেৰীয়া আগতে লেফ্ট চাইডে সেই আপোনাৰ CRPMটো পাব এইখন টেঘেৰীয়া নহয় এইখন টেঘেৰীয়া কেট্ৰি টেঘেৰীয়া বুলি ক'ব এতিয়া মেইন টেঘেৰীয়াখনো পাব যদি শ্বুটিঙৰ লোকেশ্যন বিচাৰে আপোনালোকে তো চাই থাকক গৈ আছোঁ এতিয়া আমি এপোলখন লৈ আৰু হাতী উঠাত যাম হাতী উঠাতে আমাৰ ডিউটি আছে তাতে বৰ্তমান আহি টেঘেৰীয়াত সোমালোঁ আমি পাকিস্তান বৰ্ডাৰ চাইডে আহিলোঁ বৰ্তমান এতিয়া ইণ্ডিয়া মানে আমাৰ অসমত এতিয়া ভৰি দিছোঁ আৰু টেঘেৰীয়া পাম আৰু আমাৰ ষ্টেণ্ড ঘূৰাই আছে এইজনে আমাৰ সেই গুৰুজন যিজন মানে ওপৰতকৈ ওপৰ মাল বহুত ওপৰ মাল এইটো আমাৰ এখেতে বনাইছে এইটো মন্দিৰটো মানে ৰাইজৰ বাবে আৰু চাকি তাকি দিবৰ কাৰণে এখেত আৰু দেই এখেত প্ৰভু ঈশ্বৰ তো বৰ্তমান এইখনে হ'ল টেঘেৰীয়া এইখন হ'ল LP স্কুল দেখিছে এইটো চাইডে আছে আপোনাৰ গাঁওখন ইমান ডাঙৰ নহয় সৰু আমি পাহাৰ তলেদি যাম এতিয়া পাহাৰ তলেদি গৈ আছে এইখন টেঘেৰীয়া LP স্কুল এইফালে আছে পথাৰ আৰু এইখন হৈছে টেঘেৰীয়াৰ ডেকাচাং তো মই বৰ্তমান আহি পালোঁ আমাৰ গুৰুজনাৰ ঘৰত আমাৰ এই ছটা হাতীখন দেখিছে ছটা হাতীখন লৈ আমি এতিয়া ইয়াৰ পৰা খাই ওলাম हो गया सेटबैक मार दिया है तो चलते हैं ना केशव भाई को भी मिल गया है गाड़ी रेडी है कि नहीं केशव भाई रेडी गाड़ी रेडी है तो आप लोग देख रहे हैं लेट्स गो अभी बहुत देर रास्ता में गाड़ी से दुकान मिलेगा तो रोक देना कुछ लेना है तो ये हम लोग का मायना है मालिक का मायना थोड़ा बड़ा हो गया है तो हम लोग अभी गाड़ी में उठेगा अभी जाएगा देर हो रहा है ফাইনেলি আমি ঘৰৰ পৰা ওলালোঁ বস্তু বৰ্তমান বাচন্তি গৈ আছে আৰু বৰ্তমান দেখিছে আপোনালোকে সৰুটো ভেলাঘৰ বনাই থৈছে বৰ্তমান যিহেতু আমাৰ বিহু হোৱা নাই এতিয়ালৈকে অহা শনিবাৰৰ পৰা লাগিব তো আপোনালোকক সকলোকে নিমন্ত্ৰণ জনালোঁ আহিব বুলি আৰু এইখিনিতে মই এটা বস্তু চাব বিচাৰিছোঁ আপোনালোকে দেখিছে সেইডাল পাইপ দেখা পাই আছে পূৰা দীঘলকৈ এইফালেদি মানে আমাৰ ব্ৰহ্মপুত্ৰলৈকে এই পাইপডাল আছে ব্ৰহ্মপুত্ৰৰ পৰা পানী চাপ্লাই হয় আমাৰ ইফালে এইটো চাইডে আছে পেপাৰ মিলৰ লগত কানেকশ্যন আছে ইয়াতে যিমানবিলাক পানী কিবা কিবি লগা হয় লেতেৰা পানী কিবা কিবি চব মানে ব্ৰহ্মপুত্ৰত যায়গৈ আৰু এই মালডাল টেঘেৰীয়াৰ পৰা সোমাই আহি ইফালে এইখন হৈছে বিহাৰী গাঁও এইখন হ'ল বিহাৰী গাঁও এইডাল পাইপডাল দেখিছেই বম একেবাৰে পাইপ একেবাৰে মানে চাই থাকিলে শেষ নহ'ব পূৰা দেখিছে বহুত দূৰলৈকে আছে
তো এই পাইপডালে হ'ল সেই ব্ৰহ্মপুত্ৰত যোৱা পাইপডাল পালোঁ। বৰ্তমান চাওক ৰাইজ পেডলৰ কামত কিমান মানে কষ্ট, ঠাণ্ডাত বৰদিন বহি এইকেইটা চা একেবাৰে কানাই মচৰি নিচিনা কোনত বহি যাব লগা হৈছে। এইফালে ফুল হাৱা, এয়াৰ কণ্ডিশ্যন ঠাণ্ডা, পুৰা ফ্ৰিজৰ নিচিনা ঠাণ্ডা। তো তেনেকুৱা অৱস্থাত আমি যাব লগা হৈ আছে, যেনেকৈ আৰ্মি ট্ৰেইনিং আৰু আমাৰ বৰফৰ জেগাত কাশ্মীৰত বৰ্তমান গৈ থকা যেন লাগি আছে। বৰ্তমান চেণ্ডাৰ পিচ এটা খাব দিছোঁ তেখেতক। তাৰপিছত ঠাণ্ডাত বহুত দূৰ যাব লাগিব, ইফালে এটা দিছোঁ চেণ্ডাৰ পিচ। তো খাই বৈ লৈ অকণমান এনাৰ্জিটো দি লোৱা, বেলুন ফুকি দিয়া অলপ। বেলগুৰি পালোঁ আমি। তো এতিয়া আমি গৈ আছোঁ আৰু অলপ আগত আছে জোনবিল এবাৰ হ'ব কি নহয় আপোনালোকক জনাই আছোঁ মই। अभी हम तेल खत्म हो गया, तेल खत्म हो गया है तो तेल भराने के लिए कुछ गया है। लीटर किमान हो जाए जानू 81 पेट्रोल दाम बहुत बाढ़ गई थी ना बहाने বৰ্তমান 94.91 লিটাৰ হৈ আছে। তো আমাৰ ইয়াতে তেল ভৰাই লওঁ, যাব লাগিব বহুত দূৰ, সেইটো কাৰণে বাছটিঙত মোৰ যাব আছে 20 কিলোমিটাৰ চাই আমি হেৰি পাম হাতী উঠা খাই থাকক। আনিলি তাৰ পৰা ওলালোঁ পেট্ৰল পাম্পৰ পৰা, এতিয়া গৈ আছোঁ হাতী উঠা। আহি পাইছোঁ আৰু জোনবিল এই জুম কৰি দেখুৱাইছোঁ, ইয়াতে জোনবিল মেলা পতা হয়। এই ৰুম বনাইছে, কিন্তু এবাৰ মেলা নহয় বুলি শুনিছোঁ। এবাৰ জাষ্ট ৰজাৰ যিটো নিয়ম সেইটো কৰিব। আৰু তোমাৰ জোনবিল মেলা য'ত মাছ মৰা বিলখন মই দেখুৱাই আছোঁ, বৰ্তমান পানী বহুত। এইখনে হ'ল এই বিলখন, য'ত নেকি জোনবিলৰ উৰুকাৰ দিনা মাছ মৰা হয়। এইখন বিলখন বৰ্তমান পানী বহুত, ইয়াতে মাছ মাৰিব উৰুকাৰ দিনা, নিয়মটো কৰা হ'ব। আৰু তোমাৰ এইফালে কাঠৰ গোটেই ৰুমবিলাক বনোৱা হৈছিলে, বৰ্তমান জোনবিল নহয় কাৰণে গোটেই খুলি পেলোৱা হ'ল। আৰু এই জেগাখিনি দেখা পাইছে। বৰ্তমান জোনবিলৰ এইখিনিতে গোটেই মেলা হৈছে। ইয়াতে মানে হৈছিলে এবাৰ নহয়, গেটখন মই উপাই দিছোঁ। গেটখন জোনবিলৰ গেট এইখন। বৰ্তমান জোনবিল চাই আহিলোঁ। এবাৰ কৰোণাৰ কাৰণে মানে চৰকাৰৰ যিটো আদেশটো আমি পালন কৰিবই লাগিব, সেইটো কাৰণে জোনবিল মেলাটো এবাৰ মানে ডিক্লেয়াৰ কৰা হৈছে। আৰু বিহুটো আৰু কিমান আৰু কি কৰিম আৰু 4 বছৰ হ'ল ন, 4 বছৰ নে 3 বছৰ বিহুৰ কাৰণে ৰখি বিহু খাবই নাপাওঁ আৰু বিহু মাৰিবই নাপাওঁ। একেবাৰে বেয়া লাগি গৈছে আৰু দেই, কিন্তু উপায় নাই। তথাপিও আমি যিহেতু আমাৰ এই অসমত কৰোণাৰ আতংক বহুত মানুহ ভুগি আছে, তাৰ কাৰণে আমি নিজে সচেতন হৈ থাকিব লাগিব। এতিয়া বৰ্তমান ঠাণ্ডাও লাগিছে, আহি বখত গাঁও পাইছোঁ আৰু 20 কিলোমিটাৰ আমি ইয়াৰ পৰা যাব লাগিব। তাৰপিছত লোকেশ্যন দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক লগত কিবা আছে চাই থাকক। বৰ্তমান পালোঁ আমি বখত গাঁও, এইখন নদী। নদীখন পূৰা শুকাই আছে এইবিলাক, আৰু দলংখন অলপ মেৰামতি কৰিব লগা হৈছে। চাইডে মানে বস্তুবিলাক ভাগি গৈছে পূৰা। আমাৰ বৰ্তমান পাই গ'লোঁ বখত গাঁও, ব্ৰিজখন পাৰ হৈ দলংখন পাৰ হৈ মানে আৰু বখত গাঁও পাই আমি এতিয়া লেফ্ট চাইডেদি যাম। হাতী উঠা
এইটোৱে হ'ল ভৰতগাঁও তিনিআলি আৰু আপোনাৰ ইয়াতে ঢোলৰ চাউনি খুব ধুনীয়াকৈ কৰা হয় ইয়াতে এইখন পিকনিকৰ কাৰণে ক'ৰবাত যাব ওলাই আছে অলপ সোমাই আহি ইয়াতে ঢোলৰ দোকান পোৱা যায় ইয়াতে মানে খুব ধুনীয়াকৈ চাউনি কৰে আমাৰ বাবলু বুলি কয় দোকানখনেই আগত আছে মই দেখুৱাব চেষ্টা কৰি পাওঁ এইখনে হৈছে দোকানকেইখন ফুল ওলমি আছে দেখা পাইছে চাওঁতে ভিডিঅ'টো দীঘলো হ'ল বহুত ইয়াতে অকণমান কি বস্তু আছে মই দেখাব চেষ্টা কৰিম বাৰু বৰ্তমান আমাৰ এই লগত আছে আমাৰ হাতী উঠা পাহাৰৰ এজন যুৱক আমাৰ কেশৱ দৈমাৰী তেখেতৰ গাঁৱত আহিছোঁ মই পাহাৰটো দেখাবৰ কাৰণে অলপ চেষ্টা কৰিম এইটো দেখিছে কোনো হিমালয়ন পৰ্বত নহয় কোনো পাহাৰ নহয় এটা শিলৰে প্ৰকাণ্ড মহাসাগৰৰ নিচিনা হৈ আছে এটা দ্বীপৰ নিচিনাকৈ মাটি নাই বুলি ক'ব পাৰি এই পাহাৰটোত আৰু গোটেই শিলে আৱৰি আছে পাহাৰটোত গছ-গছনি নোহোৱাৰ কাৰণটো মানে অকল তাত পাথৰ মাটি নাই না সেইকাৰণে গছ-গছনিৰ সংখ্যাটো কম মানে গছ-গছনি বহুত পাতলা কম আৰু বহুত মাটি নাই পাহাৰটোত এই হিমালয় পৰ্বতখন আহিছে মই এতিয়া বৰ্তমান দূৰত আছোঁ মানে গাড়ীখন চলি আছেতো অকণমান খাৰা হ'বৰ কাৰণে দিগদাৰ হয় তো এই ক্ষেত্ৰৰ পৰা আমি অলপ ভালদৰে জানিম বাৰু পিছত আমি গৈ আছোঁ কৈ দিম আৰু বাকীখিনি ধুনীয়াকৈ কৈ দিব অলৰেডি ইহঁতৰ বিহু আমাৰ বিহু আহি আছে নিমন্ত্ৰণ থাকিল আপোনাক থেংক ইউ আহিব চাহ পিঠা যি পায় যি খায় আহি যাব এইটো হ'ব হাতী থৈ মহত্ব এইটোৱে এইটোৱে হাতী উঠা নামটো মানে ইয়াৰ পৰা হৈছে শিলটোৰ পৰা ষ্টাৰ্ট ইয়াৰ মহত্বপূৰ্ণ কিছু কথা আছে জানিম বাৰু এখেতৰ পৰা গোটেইখিনি জানিম যিহেতু আমাৰ লগত থাকিবই তেখেতে বৰ্তমান আহি পালোঁ আমাৰ স্থলী য'ত নেকি প্ৰগ্ৰাম হৈছিলে আহি পালোঁ আমি ৰাতি কেইটা বাজে এতিয়া 10:30 বাজিলে 10:30 বাজে তো বহুত ৰাতি হৈ গ'ল মানে ডিউটিৰ কাৰণে আমি টাইম নাপালোঁ ব্লগটো বনাবৰ কাৰণে আমাৰ গাড়ী আনি এনেকৈ পেলাই থৈছোঁ এনেকৈ ৰাতিপুৱা আনলোড কৰা হ'ব তো বাই বাই গুড নাইট জয় অসম ভিতৰত বঢ়িয়া লাগিছে দেই গান চিষ্টেম কেইটা গম পাইছে আপোনালোকে আমাৰ কামবিলাক মানে বহুত ইমাৰ্জেঞ্চি আৰু ৰিক্সি হয় বহুত তো কামটো যেতিয়ালৈকে কমপ্লিট নহয় তেতিয়ালৈকে আমি এৰি যাব নোৱাৰোঁ তো এতিয়া ৰাতি 10:30 বাজি গ'ল তথাপি আপোনালোকৰ কাৰণে
কষ্ট কৰি হ'লেও অকণমান হ'লেও বনালোঁ। সেনেকুৱা পালে ভিডিঅ'টো কমেণ্টৰ জৰিয়তে জনাব। আৰু পিছফালে আছে পুৰা পথাৰ, এতিয়া ৰাতি হ'লতো সেইটো কাৰণে এতিয়া দেখা পোৱা যোৱা নাই। জোনবাই দেখা পাব জোনবাই দেখা পোৱা যাব চাগে, এইটো জোনবাই মূৰৰ ওপৰত দেখিছে। আজিলৈ ইমানে আছিল। বাই বাই, জয় অসম।